কুৱেশ্যন নম্বৰ 1 পালেং শাক খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? অপশ্যন ক কেঞ্চাৰ, খ হৃদপিণ্ডৰ, গ মেলেৰিয়া, গ ডায়েবেটিছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক কেঞ্চাৰ। আৰু এটা কুৱেশ্যন 24 ঘণ্টাত এজন মানুহৰ কিমান গ্লাছ পানী খাব লাগে? অপশ্যন ক 10 গ্লাছ, খ 12 গ্লাছ, গ 15 গ্লাছ, গ 28 গ্লাছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ 12 গ্লাছ। আৰু এটা কুৱেশ্যন গাখীৰৰ লগত কি মিহলাই খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ ওলাই যায়? অপশ্যন ক নিমখ, খ আদা, গ নেমু, গ নহৰু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ নহৰু। আৰু এটা কুৱেশ্যন থিয় হৈ পানী খালে শৰীৰৰ কোনটো অংগ বেছিকৈ ক্ষতি হয়? অপশ্যন ক লিভাৰ, খ হৃদয়, গ কিডনীৰ, গ হাড়ৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ কিডনীৰ ক্ষতি হয়। আৰু এটা কুৱেশ্যন পেঁপাত কোনটো ভিটামিন পোৱা যায়? অপশ্যন ক ভিটামিন চি, খ ভিটামিন এ, গ ভিটামিন কে, গ ভিটামিন বি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক ভিটামিন চি। আৰু এটা কুৱেশ্যন কি খালে মানুহৰ কিডনী সুস্থ থাকে? অপশ্যন ক ভাত, খ পানী, গ চাহ, গ ৰুটি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ পানী। নিয়মিত কোনটো আহাৰ খালে চকুৰ দৃষ্টিশক্তি উভতি আহে? অপশ্যন ক কুকুৰা, খ মাছ, গ কণীৰ কুহুম, গ ব্ৰইলাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ কণীৰ কুহুম। আৰু এটা কুৱেশ্যন কোনটো পদ্ধতিত শুই থাকিলে হাৰ্ট সুস্থ হৈ থাকে? অপশ্যন ক সোঁফালে, খ বাওঁফালে, গ চিত হৈ, গ ওপৰ হৈ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ বাওঁফালে। আৰু এটা কুৱেশ্যন কোনটো মাছ খালে হাঁফানি ৰোগীৰ আৰু ৰোগ বৃদ্ধি হয়? অপশ্যন ক ৰৌ মাছ, খ মাগুৰ মাছ, গ মিছা মাছ, গ শিঙি মাছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ মিছা মাছ। আৰু এটা কুৱেশ্যন কোন ৰোগীয়ে ইলিছ মাছ খালে ৰোগীৰ আৰু ৰোগ বৃদ্ধি হয়? অপশ্যন ক ডায়েবেটিছ, খ আলচাৰ, গ কেঞ্চাৰ, গ খুজুলি। অপশ্যন গ খুজুলি। আৰু এটা কুৱেশ্যন কোনটো আহাৰ খালে মানুহৰ শৰীৰৰ জইণ্টৰ বিষ ভাল হয়? অপশ্যন ক বাদাম, খ নহৰু, গ গাখীৰ, গ আঙুৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন খ নহৰু। আৰু এটা কুৱেশ্যন কোনটো ফল খালে মানুহৰ হাৰ্ট সুস্থ হৈ থাকে? অপশ্যন ক আমলখি, খ আম, গ কঁঠাল, গ লিচু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক আমলখি। আৰু এটা কুৱেশ্যন ৰাতিপুৱা খালী পেটত কি খালে কোষ্ঠকাঠিন্য ৰোগ ভাল হয়? অপশ্যন ক ভাত, খ মাংস, গ অমিতা, গ কণী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে
অপশ্যন গ অমিতা। অমিতা খালে কোষ্ঠকাঠিন্য ৰোগ ভাল হয়। আৰু এটা কুৱেশ্যন, কোনটো মাছ খালে দুৰ্বল হাৰ্ট বহুত শক্তিশালী হয়? অপশ্যন ক গৰৈ মাছ, খ মাগুৰ মাছ, গ পুঠি মাছ, গ চিলভাৰ মাছ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ চিলভাৰ মাছ। আৰু এটা কুৱেশ্যন, উঠত কি ব্যৱহাৰ কৰিলে উট গুলপীয়া হয়? অপশ্যন ক সৰিয়হৰ তেল, গ নাৰিকলৰ তেল, গ জলফাইৰ তেল, গ পিঁয়াজৰ তেল। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন গ জলফাইৰ তেল।